বিগত কিছুদিন ধৰি নাজিৰা মহকুমাৰ বিভিন্ন প্ৰান্তত নাহৰ ফুটুকী বাঘে ৰাইজৰ গৰু ছাগলী কুকুৰা হাঁহ আদি পশুধন নিধন কৰি ৰাইজৰ ক্ষতিসাধন কৰি আহিছে। বাঘৰ সন্ত্ৰাসত আতংকিত হৈ নাজিৰাৰ হুদুপৰা অভয়াপুৰী গাঁৱৰ পৰা ৰাইজে বাঘ পিঞ্জৰাবদ্ধ কৰি ৰাইজৰ লগতে পশুধন সুৰক্ষিত কৰিবৰ বাবে গেলেকী খণ্ড বন কাৰ্যালয়ত আবেদন জনায়। সেই মৰ্মে যোৱা 18 আগষ্টত গেলেকী খণ্ড বন কাৰ্যালয়ৰ সহযোগত হুদুপৰা অভয়পুৰী গাঁৱৰ ঔগুৰি দলঙৰ কাষত ৰাইজে এটা পিঞ্জৰা স্থাপন কৰে। অৱশেষতে সেই পিঞ্জৰাত যোৱা নিশা এটা প্ৰাপ্তবয়স্ক নাহৰ ফুটুকী বাঘ পিঞ্জৰাবদ্ধ হয়। নিশাই বাঘটো গেলেকী খণ্ড বন বিষয়াৰ নেতৃত্বত হালোৱাটিং পশু চিকিৎসা কেন্দ্ৰত প্ৰাথমিক চিকিৎসা কৰাই সোণাৰীৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে। আজিকালি প্ৰায় জেগাতে বাঘে প্ৰায় মানুহৰ গৰু ছাগলী পশুধন মাৰিছে বুলি আমি বিভিন্ন জেগাৰ পৰা আমি খবৰ খাতি পাই আছোঁ। ঠিক সেইমতে 18 তাৰিখে এই হুদুপৰা অভয়পুৰীয়া গাঁৱৰ কেইজনমান যুৱক আহি তেওঁলোকে আমাক এখন আবেদন পত্ৰ দিয়ে যে তেওঁলোকৰ গাঁৱত প্ৰত্যেক দিনাই গৰু ছাগলী হাঁহ ৰাজহাঁহ এনেকৈ এটা বাঘে প্ৰায় মাৰি আছে বুলি আমাক খবৰ দিয়ে আৰু তেওঁলোকে আবেদন জনায় যে এটা পিঞ্জৰা স্থাপন কৰি বাঘটো ধৰি ৰাইজক কিছু সকাহ দিবৰ কাৰণে আমাক আবেদন কৰে আৰু সেই আবেদন মৰ্মে আমি সঁহাৰি জনাই তেওঁলোকক আমাৰ ইয়াতে এটা শিৱবাৰীত এটা বাগানত পিঞ্জৰা পাতি থোৱা আছিল, গেলেকী শিৱবাৰী। তাত আজি এসপ্তাহমান হ'ল, কিন্তু বাঘটো লগা নাছিল। যদি আমি সেই পিঞ্জৰাটোকে নি হুদুপৰা এই উক্ত অঞ্চলত সংস্থাপন কৰোঁ আৰু ঠিক তেনেকৈ যোৱা সন্ধিয়াবেলা বাঘটো পিঞ্জৰাত আবদ্ধ হয় আৰু আমি গাঁৱৰ ৰাইজৰ সহযোগত গাড়ীত উঠাই পিঞ্জৰাবদ্ধ বাঘটো আমি হালোৱাটিং খণ্ড কাৰ্যালয় লৈ যাওঁ। তাতে ট্ৰিটমেণ্ট কৰাই আমাৰ পশু চিকিৎসকৰ হতুৱাই তাৰপিছত আমাৰ বিভাগীয় নীতি নিয়ম অনুসৰি নিশা আমি অভয়পুৰ সংৰক্ষিত বনাঞ্চলত বাঘটো মেলি যাওঁ। কিয়নো বাঘটো মেলি দিয়া হয় কি অকল মানুহ থাকিলেতো নহ'ব। এই আমাৰ সমাজখনত আমাৰ ইয়াত হাবি জংঘলত বনৰীয়া জীৱ জন্তু থাকিব লাগিব বা ঘৰচীয়া জীৱ জন্তু, কিন্তু প্ৰত্যেককে আমি কিন্তু সুৰক্ষা দিয়া আমাৰ স্বাৰ্থ। গতিকে ঘৰচীয়া জীৱ জন্তু আমি সুৰক্ষাৰ কাৰণে বনৰীয়া বাঘকেইটাক আমি ধৰি মেলি হেৰি কৰিছোঁ হয়, কিন্তু এইটোও নহয় যে আমাৰ উদ্দেশ্য বনৰীয়া বাঘটো ধৰি মেলি আমি কিবা এটা অনিষ্ট কৰিম। গতিকে তেওঁলোকক আমি নিৰাপদ স্থানত আকৌ মেলি দিয়া হৈছে যাতে তেওঁলোকে বনাঞ্চলত পুহিব পাৰে। ইয়াৰ পূৰ্বে আপুনি কেইবাটাও বাঘ পিঞ্জৰাবদ্ধ কৰিছে? হয়, আপোনালোকে হয়তো জ্ঞাত যে ইয়াৰ পূৰ্বে আমি এই গেলেকী অঞ্চলৰে মোদীনগৰ চাহ বাগিচাত এটা পিঞ্জৰাবদ্ধ বাঘ ধৰা হৈছিল। তাৰপৰা আঠখেল বাগানতো এটা তেনেকৈ ধৰা হৈছিল। তাৰপিছত আজি এসপ্তাহমানৰ আগতে তাৰিখটো মই একেবাৰে পাহৰি গৈছোঁ, মাধুৰী চাহ বাগান এটা বাঘ পিঞ্জৰাবদ্ধ কৰি আমি ধৰি উক্ত স্থানত আমি কি অভয়পুৰ সংৰক্ষিত বনাঞ্চলত মাতি ৰাখোঁ। আচলতে বন্যজন্তুৰ লগত মানুহৰ সংঘাতটো বৃদ্ধি পাইছে, কাৰণটো কি হয়? বন্য জন্তু আৰু মানুহৰ সংঘাতটো এইটো কাৰণেই বৃদ্ধি পাইছে যেন মোৰ ফালৰ পৰা অনুমান হয়, কাৰণ পাহাৰবিলাকত প্ৰায় হেৰিবিলাক কমি গৈছে। বনৰীয়া জীৱ জন্তুৱে খাবলগীয়া যিবিলাক তেওঁলোকৰ খাদ্যবস্তু আহাৰ পাব লাগে, কিন্তু চাহ বাগানবিলাকত বা চাহ বাগানীয়া ৰাইজে প্ৰায় গৰু ছাগলী পোহে আৰু সেই গৰু ছাগলীবিলাক বাগানৰ এলেকাত চৰি ফুৰে। সেই সুযোগতে সেইটো হেৰিয়াতে বাঘবিলাক আমাৰ এনেকুৱা অঞ্চলত আহে বুলি জনাঞ্চলত আহি তেওঁলোকে চিকাৰৰ কাৰণে খাদ্য ইয়াৰ কাৰণে ওলাই আহে বুলি আমি ভাবিছোঁ। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।